কৃষ্ণ মই আগতে তিনিটি ভাগ আপোনালোকৰ আগত ভিডিঅ' জৰিয়তে আগবঢ়াই দিবলৈ চেষ্টা কৰিলোঁ। তিনিটি ভাগতে এজনাকে ঘোষা আছিলে। আজি চতুৰ্থটি ভাগ আপোনাৰ মহামহন্তৰ আগলৈ আগবঢ়াই দিবলৈ আমি অধৰ্মই যত্ন কৰিবলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল ত্ৰুটি হৈ যায় আপোনাৰ মহামহন্ত শ্ৰীচৰণত মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আহকচোন আজি চতুৰ্থটি ভাগ আমি অকণমান জানিবলৈ চেষ্টা কৰোঁ। যিহেতু শাস্ত্ৰভাগীত 805 জনা ঘোষা আছে, তেনেহ'লে আমি ডেইলি যদি এজনাকে চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ বহু সময় লাগি যাব। গতিকে প্ৰায় 3জন মানকে আপোনালোকৰ আগত আগবঢ়াই দিবলৈ যত্ন কৰিম। যদি কিবা ভুল ত্ৰুটি হৈ যায় আপোনালোকে ক্ষমা কৰি দিয়ে যেন। আহকচোন এতিয়া ঘোষা ফাললৈ আগবাঢ়োঁ। 4 নম্বৰ ঘোষাফাকি হৈছে অনাদি অবিদ্যা জ্ঞানক হৰিলো হৰি 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 হৰিয়ে সংসাৰত পৰি আতুৰ ভৈলো অপাৰ যাৰ চৰণৰ অনুগ্ৰহ পায়া হৰি 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 হৰিয়ে জ্ঞানক লভিলো তেন্তে গুৰু মোৰ হাৰ। কৃষ্ণ অনাদি অবিদ্যাই মোৰ জ্ঞানবিলাক হৰণ কৰি পেলালে, অৰ্থাৎ নাইকিয়া কৰি পেলালে। সংসাৰত পৰি আতুৰ ভৈলো অপাৰ, সংসাৰত মানে মই মায়া সাগৰত সাঁতুৰি ফুৰিছোঁ বা আতুৰ হৈ আপ্লুত হৈ গ'লোঁ। গতিকে মই মোৰ মনুষ্য যি ভগৱানৰ নাম গুণ লোৱা পৰম কৰ্ম আছিলে এই কৰ্মক মই পাহৰি পেলালোঁ বুলি কৈছে। যাৰ চৰণৰ অনুগ্ৰহ পায়া, যিজনৰ চৰণত অনুগ্ৰহ বা কৃপা পায় জ্ঞানক লভিলোঁ তেন্তে মই জ্ঞান মোৰ হ'ল যে মই ঈশ্বৰক ভজিব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে, সৎসং কৰিব লাগে। সেইজনেই মোৰ গুৰু, তেন্তে গুৰু মোৰ হাৰ, তেওঁই মোৰ হ'ল গুৰু। এনেকুৱা ধৰণকে আমি অধৰ্মই বুজি পাইছোঁ। কৃষ্ণ এতিয়া আগবাঢ়োঁ পঞ্চম ফাকি ঘোষালৈ। পঞ্চম ফাকি ঘোষা হৈছে মূৰ লোক যত নিজ কৰ্মবদ্ধে হৰি 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 হৰিয়ে সুখ ইচ্ছাই কৰ্ম কৰি বাৰম্বাৰ ইটো মন্দমতি গ্ৰন্থি নষ্ট হয় যাক উপাসিলো তেহেন্তে গুৰু আমাৰ। ইয়াত ক'ব খুজিছে যে কি মূঢ় লোক যত নিজ কৰ্মে বদ্ধ, যি আমি মূৰ্খ লোক, গতিকে নিজৰ কৰ্মতে বদ্ধ হৈ আছোঁ। মানে যিসকল মূৰ্খ লোক তেওঁলোক কৰ্মত বদ্ধ হৈ আছে বুলি কৈছে। সুখ ইচ্ছাই কৰ্ম কৰি বাৰম্বাৰ, নিজৰ ইন্দ্ৰিয় সুখ ভোগৰ কাৰণেই কৰ্মবিলাকত আমি ব্যস্ত হৈ থাকোঁ বুলি কৈছে। অৰ্থাৎ ঈশ্বৰৰ নাম গুণ লোৱা কথাটো আমি যাতেকে চিন্তা নকৰোঁ বুলি ক'বলৈ খুজিছে ঘোষাই। ইটো মন্দমতি গ্ৰন্থি নষ্ট হয়, সেনেকুৱা মূৰ্খামী গ্ৰন্থিবিলাকক নষ্ট কৰে। যাক উপাসিলে তেহেন্তে গুৰু আমাৰ, যিজনক উপাসনা কৰিলে আমাৰ তেনেধৰণৰ মূঢ়মতি গ্ৰন্থিবিলাক নষ্ট হয়, সেইজনেই হ'ল আমাৰ গুৰু বুলি কৈছে। কৃষ্ণ এইখিনিতে কথা এটা ক'ব খোজোঁ। গুৰু নিৰ্ণয় ভাক্তি নাম, অৰ্থাৎ গুৰুক পৰিচয় কৰোৱাব খুজিছে এই ভাক্তিৰ জৰিয়তে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কৃপালু গুৰুজনাই। গতিকে ইয়াত গুৰুৰ বিষয়ে সাংঘাতিকভাৱে উল্লেখ কৰা হৈছে। কৃষ্ণ এতিয়া আমি আগবাঢ়োঁ 6 নম্বৰ ফাকি ঘোষালৈ। যেন ৰজতৰ ভিতৰ মল হৰি 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 হৰিয়ে খাৰ পানী টেঙা গুচাইবে টাংক নোৱাৰে খপন্তে বহনীয়ে অভ্যন্তৰ ভৈল হৰি হৰি হৰিয়ে নিশেষ মল গুচায় বাৰে বাৰ। ইয়াত ক'ব খুজিছে যে কি যেন ৰজতৰ ভিতৰত মল, তাৰমানে ৰজতৰ মানে হ'ল ৰূপ, যি ধৰণে ৰূপৰ ভিতৰত সোমাই থকা লেতেৰাবিলাক খাৰ টেঙা পানী দি ধুলেও চফা নহয় বুলি কৈছে। খপন্তে বহিৰে অভ্যন্তৰ ভৰিলে, তাৰমানে জুইত নিদিয়া লাগে, অৰ্থাৎ জুইত গলাই কেনে আকৌ নতুনকৈ তাক মানে গলাই কেনে তাক আকৌ নিৰ্মাণ নকৰা লাগে। নিশেষ মল গুচাইবে বাৰম্বাৰত, ইয়াৰ ভিতৰৰ মলিবিলাক নষ্ট নহয় বুলি কৈছে। কৃষ্ণ আজি এই 3টি ভাগকে আপোনালোকৰ আগত আগবঢ়াব যত্ন কৰিম। আচলতে ইয়াত বহুতো অন্তৰ্নিহিত আধ্যাত্মিক তত্ত্ব সোমাই আছে বুলি আমাৰ গুৰুসকলে আমাক শিকাবলৈ যত্ন কৰে। মানে কি এতিয়া ইয়াত ৰজতৰ কথা বা ৰূপৰ কথাটো একচুৱেলি কৈছে জানো বাৰু? তাৰমানে আমি ইয়াত একেবাৰে অলপীয়াকৈ যদি আমি ক'বলৈ চেষ্টা কৰোঁ, আমাৰ বাহিৰত লাগি থকা মইলবিলাক বা লেতেৰা ধূলি মাকতিবিলাক আমি গা ধুই দিলে চাবোন মাৰি দিলে চফা হৈ যাব। কিন্তু ভিতৰত সোমাই থকা লেতেৰা মানে মনৰ ভিতৰত থকা কাম ক্ৰোধ লোভ মোহ মদ মৎস্য এইবিলাকৰ কথা কোৱা হৈছে। এইবিলাকনো আমি কেনেকৈ শেষ কৰিব পাৰিম? এইবিলাকক গুচাবলৈ হ'লে জুইত দিব লাগিব বুলি কৈছে। তেতিয়াহ'লে সেনেকুৱা কোনকুৱা জুইতনো দিব লাগিব? কিনো জুইত দিব লাগিব?
কেনেধৰণে জুই কথানো ইয়াত শাস্ত্ৰই উল্লেখ কৰিছে আমি আগন্তুক ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছৰ ফালৰ ঘোষাবিলাকত ইয়াৰ বিষয়ে উল্লেখ কৰিব। আগতীয়াকৈ কৈ দিলে কথাটো ভাল নালাগিব, গতিকে এইবিলাক আমি একাদিক্ৰমে জানি যাবলৈ চেষ্টা কৰিম। যদি কিবা ভুল ত্ৰুটি হৈছে, আমিও অধৰ্ম যাতেকে জ্ঞান সীমিত, আমি তুচ্ছ প্ৰাণী, আমাৰনো কতা আমি জ্ঞানৰ আমি কোনো সেনেকুৱা মহাপুৰুষৰ আমি ধূলিকণাও খোৱা সম্ভৱ নহয়। গতিকে যিমানকণি গুৰুৰ আশীৰ্বাদত যিমানকণি কৃপা হৈছে সিমানকণিকে আপোনাৰ মহামহন্তৰ আগত আমি আগবঢ়াই দিবলৈ যত্ন কৰিছোঁ। পুনৰবাৰ আপোনাৰ মহামহন্তৰ শ্ৰীচৰণত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। যদিহে কিবা ভুল ত্ৰুটি হৈছে আপোনাৰ মহামহন্তই যেন মোক ক্ষমা প্ৰাৰ্থনা স্বীকাৰ কৰে। কৃষ্ণ।